কি জ্ঞানজ্যোতি নে কি আছিলে নামটো জ্ঞানজ্যোতি হাজৰিকা আমাৰ ঘৰত ক'লে তহঁতৰ ডিব্ৰুগড়ত কাম আছে 800 টকা হাজিৰা দিম যাবি নেকি তো আমি ক'লোঁ ঠিক আছে যাম তো ঠিকে ঠাকে দেখিলোঁ তাক মানুহটোৰ চেহেৰা পাতিও ভাল লাগিলে কিন্তু আমাকতো এনেকৈ নালাগিলে যে সি আহি আমাক কেনেকৈ কৰিব আমাকতো ডিব্ৰুগড় বুলি ক'লে আমি ক'লোঁ টকা পইচা দিয়ক ঘৰত দি যামগৈ সি কৈছে নাই ডিব্ৰুগড় তহঁতি নামিবি তাৰপাছত তহঁতি পইচাটো লৈ ল'বি ঘৰত পঠিয়াই দিবি আমি ক'লোঁ ঠিক আছে তাৰপৰা ডিব্ৰুগড়ৰ পৰা আমাক বগীবিল ব্ৰিজ পাৰ কৰিলে বগীবিল ব্ৰিজ পাৰ কৰাৰ পিছত তাক আমাক চাহ পানী খোৱালে তাৰপাছত সুধিলোঁ সি কৈছে নাই এই অকণমান চিলাপথাৰহে যাবি ক'লে তাৰপৰা ঠিক আছে চিলাপথাৰ আকৌ আহি আমাকতো জোনাই পোৱাই দিলে জোনাই আমাৰ ৰুক্সিং গেটটো পাৰ কৰিলে তেতিয়া মই এইফালে আহি থকা হয় সেইটো কাৰণে মই ইহঁতক ৰখালোঁ এইফালে নাযাওঁ হয়তো তাহাক ড্ৰাইভাৰটোক মই সুধিলোঁ যে দাদা ক'ত লৈ যাব সি কৈছে নাই তহঁতক আলং থ'বলৈ কৈছে দাদা মই তাক গাড়ীত মানে সুধি আহিছোঁ কেনেকৈ ভাড়া কি কথা তাৰপাছত ড্ৰাইভাৰটো কৈছে চিন্তা নকৰিবি নম্বৰো দিছে যে কিবা অসুবিধা হ'লে মোক ফোন মাৰিবি বোলে ঠিক আছে তেতিয়া আমাক সি ঠিকে আমাৰ অসমৰে হয় লৈ আহিলে এই জ্ঞানজ্যোতি কি হয় হাজৰিকা ঠিকে সি লৈ আহিলে কিন্তু আমাকতো আলং লৈ সেইটো বিক্ৰী কৰিব বিচাৰিছিলে কেলৈ আমিতো ফোন মাৰিছোঁ তাক ফোনো তোলা নাই আকৌ ছুইচ অফ কৰি দিছে আমি ৰাতিপুৱাৰ পৰা নাখাই মেলি আমি ওলাই আহিছোঁ ঘৰত সৰু বাচ্চা আছে চবে বিয়া পতা হয় সংসাৰ থকা মানুহ হয় যে আজি চিটুৱেশ্যন বেয়া বুলি আহিছোঁ ইমান দূৰলৈ কাম কিন্তু এনেকৈ হ'ব বুলিতো আমি ভবা নাছিলোঁ ইমানতে সামৰি দিলোঁ তাৰপাছত কি হ'ল ঘটনাটো আৰু এতিয়া ক'ত আছে এতিয়াতো আমি এই ইয়াতে আছোঁ এইটো জোনাই আছোঁ জোনাই এই ৰাইজ কেইটামান আমাক সোধাসুধি কৰিলে মহিলা কেইটামান ওলালে আমাক অকণমান দেখিছে আৰু জলপান চাউল উঠাই মেলি 1 কেজি অকণমান দিছে আৰু চবে যে খিচিৰি বনাই তহঁতি থাকিবি এইটো খাবলৈ পাৰিবি আৰু মিলামিলি কৰি থাকিবি তহঁতি আৰু ইয়াতে অকণমান হবি আৰু ৰাতিপুৱাকৈ তহঁতি আৰু কেনেবাকৈ কি কৰে এতিয়াতো আমাৰ যাবলৈ টকা পইচা নাই এতিয়া হাতত আমাৰ কি কৰিম ঘৰতো নাই এতিয়া ঘৰতো ফোন কৰিলে বেয়া লাগিছে কাম পালি নাপালি সুধিছে তো আমি কৈছোঁ ৰ'ব আমি অকণমান বিজিত আছোঁ সেনেকৈ কৈ আৰু ঘৰতে মানে বুজাই থৈ ৰাখিছোঁ আৰু এতিয়ালৈকে আমি যে এই অৱস্থাত পৰিছোঁ বুলি সেনেকৈ জনাই নাই আমি এতিয়ালৈকে যাবলৈ অসুবিধা বহুতেই আছে কিমান টকা দৰকাৰ হয় এনে যাবৰ কাৰণে আমাকতো ইয়াৰ পৰা যাবলৈতো 1000 টকামান লাগি যাব একজনৰ মানে এনেকৈ ভাড়া কৰি গ'লে আৰু যদি আমি এনেকৈ ৰিজাৰ্ভ কৰি যাওঁ বুলি ক'লেতো 6-7 হাজাৰ টকা লাগিব যিমান মানুহ আছোঁ আৰু খাবলৈতো আছে আমি নামৰূপ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট নামৰূপ টি গাৰ্ডেন হয় চাহ জনগোষ্ঠীৰ ল'ৰা আছে চবেই এতিয়াতো সৰু বাচ্চা আছে মোৰ 8 মাহ সৰু বাচ্চা আছে এটা আছে 2 বছৰ এটা আছে 5 বছৰ ঠিকাদাৰজন ক'ৰ আছিলে ঠিকাদাৰখন আছিলে ৰাজগড় আমাৰ কোন ৰাজগড় এইটো আমাৰ টিংখাং ৰাজগড় কেতিয়া গৈছিলে তেখেত তাত তেখেতে কালি গৈছিলে যোৱাকালি গৈছিলে আমাৰ গাঁৱলৈ তো আমাক ক'লে কালি ওলাবি তহঁতি আমি এইবাৰলৈ আৰু দেখিলোঁ মানুহটো ঠিকে আছে চেহেৰা পাতি মদ চদ খোৱা নহয় একদম মানে ধুনীয়া আছিলে কিন্তু সেইটো ভবা নাছিলোঁ যে আমাক এনেকৈ কৰিব চেহেৰা যোন ভাল থাকে দাদা সেই মানুহটো সিয়ে বেয়া থাকে যাৰ চেহেৰাটো বেয়া থাকে নে সি ভাল হৈ থাকে এওঁলোকক মানে যি অৰুণাচলে প্ৰলোভন দি কোনোবা ব্যক্তিয়ে লৈ আহিছিলে বেচিবলৈ তেতিয়া আমাৰ গাঁৱৰ 3 নং মুকংচলৰ আমি গাঁৱৰ যুৱকে পাই এওঁলোকক থকাৰ সুবিধা আৰু খোৱা ব্যৱস্থাটো ইয়াতে কৰি দিছোঁ আৰু যদি কোনোবা মানুহে তেওঁলোকক কিবা সহায় কৰিব বিচাৰে বা তেওঁলোকক যোৱাৰ ব্যৱস্থাটো কৰি দিব পাৰে আৰু প্ৰশাসনৰ ফালৰ পৰাও যদি কিবা সুবিধা কৰিব পৰা আমাৰ থাকিলে তেওঁলোকক কিবা এটা সুবিধা কৰি ঘৰলৈ যেন তেওঁলোকক লৈ যোৱা সুবিধাটো কৰি দিয়ে আমাৰ মানুহখিনি ক'লৈ কৈ আছিলে মানুহখিনিক তেওঁলোকক আলঙলৈ ক'বলৈ বেচিবলৈ নিছিলে কোনোবা এজন ঠিকাদাৰে তেওঁলোকে নামটো কি বুলি ক'লা তোমালোকে জ্ঞান হাজৰিকা বুলি মানুহজনে আমি জনামতে তেওঁলোকৰ পৰা চিলাপথাৰলৈ কাম কৰিবলৈ আনিছিলোঁ বুলি কৈ তেওঁলোকক প্ৰলোভন দি আলঙলৈ লৈ গৈছিল বেচিবলৈ তেওঁলোকে ভয়ৰ কোবত আমাৰ গাঁৱলৈ আহিলে আমি গাঁৱৰ আজি ৰাতি থকা আৰু খোৱা ব্যৱস্থাটো কৰি দিছোঁ কিন্তু কাইলৈ আমি এওঁলোকক যাবলৈ পৰা ব্যৱস্থাটো কৰিব নোৱাৰিব পাৰোঁ কোনোবা সদায় ব্যক্তি আছে যদি আমাৰ জোনাইৰে তেওঁলোকৰ যোৱাৰ ব্যৱস্থাটো কৰি দিলে ভাল হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত